নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ছেপ্টেম্বৰ, দিন সোমবাৰ, আৰু এনেবোৰ খবৰসমূহ নিতেও চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা দিবলৈছো। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক অপেন সকিয়নি দিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জনতা ধৈৰ্যৰ সৈতে নিখেলিব। 6 অক্টোবৰত আপোনালোকক অসমত বিচাৰিছোঁ। যদি আপোনালোকে 6 অক্টোবৰৰ ভিতৰত অসমত প্ৰৱেশ নকৰে, তেনেহ'লে আপোনালোকক অসম আৰক্ষীয়ে বিচাৰি উলিয়াই আনিব। তেনেহ'লে আপোনালোকৰ কাৰণে কঠোৰ পদক্ষেপ লোৱা হ'ব। এইবাৰ শ্যামকানু মহন্তক ভেক সকিয়নি মুখ্যমন্ত্ৰী। শ্যামকানু মহন্তক সকিয়নি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে 6 অক্টোবৰৰ ভিতৰত অসমত হাজিৰ হ'বই লাগিব, অন্যথা আপোনালোকক অসম আৰক্ষীয়ে য'তে চলাই নাথাকক কিয় তাৰ পৰা বিচাৰি উলিয়াব। জনতাৰ ক্ষোভৰ সৈতে আপোনালোকে নেখেলিব। গতিকে আপোনালোকে অতি শীঘ্ৰেই 6 অক্টোবৰৰ ভিতৰত অসমত প্ৰৱেশ কৰক। এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হৈছে জুবিনৰ ন্যায়ৰ বাবে, কাৰণ এতিয়ালৈকে জুবিনৰ কোনো এটা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই, আপোনালোকে জানে। গতিকে অতি শীঘ্ৰেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ব হিমন্ত বিশ্ব শৰ্মাই পুলিচ বাহিনীক লৈ। ইতিমধ্যে নোট হাউচ জাৰি কৰা হৈছে। শ্যামকানুৰ একাউণ্টত যিমান টকা আছে ফ্ৰিজ কৰা হৈছে, CID-য়ে ফ্ৰিজ কৰিছে। গতিকে 6 অক্টোবৰৰ ভিতৰত আপোনালোকে অসমত নাহিলে য'তেই নাথাকক কিয় লৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ঘৰলৈ আহিছে এতিয়া গৌতম আদানী। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত এতিয়া উপস্থিত হৈছে গৌতম আদানী। গৌতম আদানীয়ে তেওঁ অৰ্থাৎ এইবাৰ জুবিন গাৰ্গৰ ঘৰ আহি পাইছে গৌতম আদানী। এই মুহূৰ্তত দিবলৈছো এটা ব্ৰেকিং নিউজ। গৌতম আদানী উপস্থিত হৈছে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে গৌতম আদানী। গৰিমা গাৰ্গক সাক্ষাৎ কৰিয়েই গৌতম আদানীয়ে শ্ৰদ্ধাঞ্জলি জনালে জুবিন গাৰ্গক। এই মুহূৰ্তত জনাইছো আন এটা খবৰ, গ্ৰেপ্তাৰ হ'ব পাৰে SSP লীনা দলে। দিল্লী বিশ্ববিদ্যালয়ত ভুৱা প্ৰথম পত্ৰৰে কন্যাৰ নাম ভৰ্তি কৰাৰ অভিযোগ উঠিছে। দিল্লীত তেওঁৰ বিৰুদ্ধে এতিয়া গোচৰ কৰা হৈছে। নিজ কন্যাক ভুৱা প্ৰমাণ পত্ৰৰে বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰোৱা হৈছিল, আৰু সেই অভিযোগত এতিয়া তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে দিল্লী থানাত। লীনা দলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। যিকোনো মুহূৰ্তত SSP লীনা দল গ্ৰেপ্তাৰ হ'ব পাৰে। নিজৰ কন্যাক ভুৱা প্ৰমাণ পত্ৰৰে নাম ভৰ্তি কৰোৱাইছিল বিশ্ববিদ্যালয়ত। তাৰ অভিযোগত ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হৈছে, আৰু সেইবাবে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিব পাৰে যিকোনো মুহূৰ্তত। লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰামৰ্শ দিয়া হৈছে। ইতিমধ্যে দিল্লীৰ মৰিচ নগৰ থানাত FIR দাখিল কৰা হৈছে SSP লীনা দলৰ বিৰুদ্ধে। লীনা দলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছে আয়োগে। পৰৱৰ্তী খবৰ, জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে মংগলবাৰে ছিংগাপুৰলৈ যাব অসম আৰক্ষী। এইবাৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হৈছে। সমান্তৰালভাৱে ছিংগাপুৰত জুবিন গাৰ্গে কি কৰিছিল আৰু তাত ক'ত ক'ত গৈছিল, আগৰ পৰা কিয় গৈছিল, কাৰ কাৰ লগত আছিল, সকলো তদন্ত কৰিব অসম আৰক্ষীয়ে। মংগলবাৰে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা দল। ছিংগাপুৰত গৈ সোধ-পোছ কৰিব আৰু কৰিব জুবিন গাৰ্গে ক'ত ক'ত সাগৰ পাৰলৈ কিয় গৈছিল, কেতিয়া গৈছিল, আৰু মৃত্যুটো কেনেকৈ হ'ল, হোটেলত যাব, হাস্পাতালত যাব, অসমৰ আৰক্ষীয়ে ছিংগাপুৰত গৈ মংগলবাৰে অসমৰ পৰা এদল আৰক্ষীৰ দল ছিংগাপুৰলৈ হোটেলৰ সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক কৰিব সোধা-পোছা। লগতে অভিযুক্তক প্ৰত্যাৱৰ্তন কৰোৱাক লৈ হ'ব আলোচনা, আৰু সেই আলোচনা প্ৰায় পৰৱৰ্তী খবৰ, বিজেপিৰ পৰা কেতিয়া বহিষ্কাৰ হ'ব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। এতিয়া আকৌ সিদ্ধাৰ্থৰ নতুন পৰিচয় ওলাই পৰিছে গুৱাহাটী যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত আছে সিদ্ধাৰ্থ। বহিষ্কাৰ কৰা হোৱা নাই।
সিদ্ধাৰ্থৰ আন এক নতুন পৰিচয়, যিটো পৰিচয় শুনাৰ পাছত আপোনালোকে থমকি যাব। মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ পিছতো সিদ্ধাৰ্থক লৈ কিয় নৰম বিজেপি। গুৱাহাটীৰ যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ